অসম চৰকাৰৰ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গয়াত কমিউনিটি নাৰ্চাৰীত কঠীয়াতলি প্ৰস্তুত। বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সুবিধাৰ্থে দক্ষিণ কামৰূপৰ ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গয়াত সমূহীয়া কঠীয়াতলি প্ৰস্তুত কৰা হয়। উক্ত কমিউনিটি নাৰ্চাৰীৰ পৰাই বিনামূলীয়াকৈ কৃষকসকলক কঠীয়া যোগান ধৰা হ'ব। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে ক্ৰমে ৰাণী কৃষি চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মন, অসম কৃষক পৰিষদৰ সাধাৰণ সম্পাদক ফুলেন চন্দ্ৰ দাস আৰু স্থানীয় কৃষকসকল। আজি ইংৰাজী 18 জুলাই তাৰিখে ৰাণী কৃষি চক্ৰৰ উদ্যোগত আৰু আমাৰ এই গড়গড়া গাঁওবাসীৰ যি কৃষক আছে এই কৃষকৰ সহযোগত এখন কমিউনিটি নাৰ্চাৰী প্ৰস্তুত কৰা হয়। এই নাৰ্চাৰীত যিসকল বানপীড়িত আছে, যাৰ কঠীয়া নষ্ট হৈছে, তেখেতসকলক সহায় কৰাৰ কাৰণে এনেদৰে আমি কঠীয়াতলি প্ৰস্তুত কৰিছোঁ। যিসকল কৃষকৰ বানপানী বা খৰাঙত তেখেতসকলৰ ৰোৱা তোলা ক্ষতিগ্ৰস্ত হয়, সেই কৃষকসকলে বিনামূলীয়াকৈ আমাৰ এই নাৰ্চাৰীৰ পৰা কঠীয়া সংগ্ৰহ কৰিব পাৰিব। এই পদক্ষেপক মই আদৰণি জনাইছোঁ। আজিৰ এই কাৰ্যসূচীত আমাৰ লগত সহযোগ কৰিছে ৰাণী কৃষি সম্প্ৰসাৰণ সহায়ক, ৰাণী কৃষি চক্ৰৰ সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মন ডাঙৰীয়া। তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত যি কৃষক ৰাইজ আজি উপস্থিত হৈ এই কাৰ্যত সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।